উত্তৰাখণ্ড বন বিভাগে শেহতীয়াকৈ নন্দৰ বন্যপ্ৰাণী অভয়াৰণ্যত মৃক্ষণ আৱৰণযুক্ত উদৰ উপস্থিতি নিশ্চিত কৰিছে, যিয়ে মিঠা পানীৰ পৰিৱেশ তন্ত্ৰৰ সুস্থ সংকেত দিছে, কাৰণ এই প্ৰাণীবোৰে মূল জৈৱসূচক হিচাপে কাম কৰে। ব্যস্ত তিৰুপত তীৰ্থযাত্ৰাৰ ফলত দক্ষিণ অন্ধ্ৰপ্ৰদেশত ৰেড চেণ্ডাৰ্ছৰ অৰ্থাৎ ৰঙা চন্দনৰ চোৰাং ব্যৱসায় সহজ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভাৰত মহাসাগৰৰ নৌসেনাৰ আলোচনা চক্ৰত অধ্যক্ষতা গ্ৰহণ কৰে থাইলেণ্ডৰ পৰা। শেহতীয়াকৈ ভাৰতে আনুষ্ঠানিকভাৱে আমেৰিকাৰ নেতৃত্বত পেক্সিলিকা মিত্ৰজোঁটত প্ৰৱেশ কৰি অৰ্ধ পৰিবাহী কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI আৰু জটিল খনিজ যোগান শৃংখলৰ ভূ-ৰাজনীতিৰ এক উল্লেখযোগ্য মুহূৰ্ত চিহ্নিত কৰিছে। এপ্ৰেণ্টিছশ্বিপ ইক'ছিষ্টেম পুনৰুজ্জীৱিত কৰা, অন্তৰ্দৃষ্টিৰ প্ৰত্যাহ্বানৰ পৰামৰ্শ আৰু উত্তম পদ্ধতি শীৰ্ষক এটা নীতি প্ৰতিবেদন মুকলি কৰা হৈছে। 52 সংখ্যক G7 সন্মিলন ফ্ৰান্স দেশত অনুষ্ঠিত কৰা হ'ব। বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে তাৰেক ৰহমানে শপত গ্ৰহণ কৰে। 2025 চনৰ BBC ইণ্ডিয়ান ক্ৰীড়াবিদ হিচাপে স্মৃতি মান্ধানা নিৰ্বাচিত। বছৰৰ উদীয়মান খেলুৱৈ দিব্য দেশমুখ, বছৰৰ পেৰা স্পৰ্টছ মহিলা প্ৰীতি পাল, আজীৱন কৃতিত্ব বঁটা অঞ্জলি ভাগৱতৰ। দেৱব্ৰতৰ নৱবৰ্ষৰ উৎসৱ লোচাৰৰ প্ৰস্তুতি মেকলিয়েটগঞ্জত আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ তলত ভাৰতৰ প্ৰথমটো পানীৰ তলৰ পথ আৰু ৰেলৰ সুৰংগই নুমলীগড় আৰু গহপুৰক সংযোগ কৰিব।